আজিৰ পৰা নতুন পদ্ধতিত আৰম্ভ হৈছে ড্ৰাইভিং লাইসেন্সৰ আবেদন প্ৰক্ৰিয়া। যদি আপুনি ড্ৰাইভিং লাইসেন্স পাব বিচাৰিছে তেন্তে ঘৰতে থাকিয়ে কিন্তু ড্ৰাইভিং লাইসেন্সৰ বাবে আবেদন কৰিব পাৰিব। কেনেকৈ কৰিব সবিশেষ জনাই আছো আৰু এই ভিডিওটো বেছিকৈ শেয়াৰ কৰি দিয়ক যাতে ড্ৰাইভিং লাইসেন্সক লৈ যিসমূহ নতুন নিয়ম আহি গৈছে সকলোৱে যাতে জানিব পাৰে। যদি আপুনি ভিডিওটো চাই আছে তেন্তে শেয়াৰ কৰি আনকো দেখাৰ সুযোগ কৰি দিব, কিয়নো ডাঙৰ আপডেট কিন্তু আহি গৈছে। কিয়নো কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কিন্তু ড্ৰাইভিং লাইসেন্সক লৈ আহি গৈছে নতুন নিয়ম। কিয়নো এতিয়াৰ পৰা যেহেতু আজি 1 জুনৰ পৰা সলনি হৈছে কেইবাটাও নতুন নিয়ম অসমত, আৰু এই কি নিয়ম ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰত সলনি হৈছে মই জনাই আছো। হয়, যদি আপুনি ড্ৰাইভিং লাইসেন্স আবেদন কৰিব বিচাৰিছে তেন্তে আপুনি ঘৰত বহি আবেদন কৰিব পাৰিব, আৰু তাৰ বাবে আপুনি ডিটিঅ অফিচ অৰ্থাৎ আৰটিঅ অফিচত আপোনাৰ যাব নালাগে। আপুনি যিসমূহ ড্ৰাইভিং লাইসেন্সৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে অৰ্থাৎ স্কুল আছে সেইসমূহত কিন্তু আপুনি ড্ৰাইভিং লাইসেন্সৰ বাবে আবেদন কৰিব পাৰিব। আপুনি যত আপোনাৰ যি ডিটিঅ আছিলে ডিটিঅ বা আৰটিঅ অফিচত গৈ আগতে যেহেতু ড্ৰাইভিং লাইসেন্সৰ টেষ্ট দিব লগা হৈছিলে, এতিয়াৰ পৰা আপুনি সেইসমূহ দিব নালাগে। এতিয়া আপুনি 200 টকাতে আপুনি লাভ কৰিব ড্ৰাইভিং লাইসেন্স। হয়, নিশ্চয় আপুনি ঠিকে শুনিছে, ড্ৰাইভিং লাইসেন্স কেৱল মাত্ৰ 200 টকাতে লাভ কৰিব। আৰু আবেদন প্ৰক্ৰিয়াৰ সমূহ মই আপোনালোকক জনাই দিম, সেয়ে আপোনালোকে কি কৰক, পেজটো ফলো কৰি ৰাখক। যদি ইউটিউবত চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। আৰু যি ড্ৰাইভিং লাইসেন্সলৈ যিসমূহ নতুন নিয়ম আহি গৈছে, যদি আপোনাৰ ঘৰত যদি 18 বছৰৰ তলত যদি ল'ৰা ছোৱালী আছে তেন্তে আপোনালোকে সেই সকলক কিন্তু আপুনি ভুলতো যাতে আপুনি স্কুটি বা আপোনাৰ বাইক কিন্তু নিদিব, কিয়নো যদি আপুনি দিয়ে তেন্তে 25,000 টকা জৰিমনা কিন্তু বিহিব লাগিব আপোনাৰ ফালৰ পৰা। আৰু যি আপোনাৰ যদি লাইসেন্স থাকে অৰ্থাৎ আপোনাৰ লাইসেন্স আছে, এতিয়া আপোনাৰ ঘৰত যদি 18 বছৰৰ তলৰ ল'ৰা এজনে যদি বাইক দিছে অৰ্থাৎ আপোনাৰ সন্তান হ'ব পাৰে বা আপোনাৰ ভাইটি হ'ব পাৰে, তেনে ক্ষেত্ৰত আপোনাৰ যি সেই অনুজ্ঞাপত্ৰ অৰ্থাৎ ড্ৰাইভিং লাইসেন্স কিন্তু 25 বছৰৰ কাৰণে কিন্তু বাতিল কৰিব। আপোনাৰ ড্ৰাইভিং লাইসেন্স কিন্তু একদম বাতিল কৰি দিব আৰু 25,000 টকা কিন্তু জৰিমনা ল'ব বুলি উল্লেখ কৰিছে। হয়, নিশ্চয় যি আৰটিঅ অৰ্থাৎ পৰিবহন বিভাগে যিসমূহ জাৰি কৰে সেইসমূহ কিন্তু সঠিক ৰূপত সেইসমূহ কিন্তু কৰি আছে, কাম কৰি আছে। যদি আপুনি ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰত এইসমূহ নিয়ম নাজানে তেন্তে ভিডিওটো শেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিব, কিয়নো ড্ৰাইভিং লাইসেন্সলৈ নতুন কিন্তু নিয়ম আহি গৈছে, নিৰ্দেশনা আহি গৈছে। এতিয়াৰ পৰা আপুনি যদি ড্ৰাইভিং লাইসেন্স বনাব বিচাৰিছে তেন্তে আপুনি ঘৰত বহিয়ে আপোনাৰ যি প্ৰশিক্ষণ কেন্দ্ৰ আছে প্ৰশিক্ষণ কেন্দ্ৰত কিন্তু আপুনি ড্ৰাইভিং টেষ্ট দি ড্ৰাইভিং লাইসেন্স ল'ব পাৰিব। কেৱল মাত্ৰ আপুনি 200 টকা ফিজ দিলে কিন্তু লাভ কৰিব। সো আশা কৰিম ভিডিওটো আপোনালোকৰ বাবে বহুত হেল্পফুল হৈছে। যদি ভাবিছে ভিডিওটো হেল্পফুল তেনে ক্ষেত্ৰত আপুনি ভিডিওটো শেয়াৰ কৰি আনকো দেখাৰ সুযোগ কৰি দিব, আৰু এনেকুৱা ধৰণৰ নিতৌ ভিডিও পাই থাকিবলৈ পেজটো ফলো কৰিব, আৰু ইউটিউবত যদি চাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।